আৰু যিখিনি ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছে তেওঁলোকে যদি ফল পায় সেইটো কিন্তু সকলোৱে এদিন কৈ থাকিব সেই ল'ৰাটোক দেখিছিলি নে দিন ৰাতি কষ্ট কৰিছিল সেইকাৰণে ছাকচেছ হৈছে দেৰিকৈ হ'লেও হৈছে আৰু হ'ব আৰু আপুনিও হ'ব ময়ো হ'ম মুখত এটা মিছা হাঁহি লৈ মানুহৰ আগত হাঁহি থকাটো বহুত বেছি টান আৰু সেই কামটো যেতিয়া 20 বছৰৰ ওপৰত পাৰ হৈ যোৱা ল'ৰা ছোৱালীক দেখা পায় সেইটো একে সমানৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে বুজি পায় কিন্তু সকলোৱে নহয় যিখিনি ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ ওপৰত পুৰা ৰজাৰ নিচিনা খাই আছে মাক দেউতাকৰ বহুত টকা পইচা আছে বা নিজক লৈ একো সপোন নাই তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে নহয় যেতিয়া এজন ল'ৰা বা ছোৱালীৰ 18 বছৰ হৈ থাকে বা 18 বছৰৰ তলত থাকে তেতিয়া তেওঁলোকৰ লাইফটো মানে পঢ়িছে স্কুলত গৈছে আহিছে খাইছে খেলিছে বা ঘূৰি ফুৰিছে তেতিয়ালৈকে ঠিকে থাকে তেতিয়ালৈকে কুৱেশ্যন ইমান নাহে আৰু আপোনালোকে যদি অসম পুলিচত এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ তাত কিমান কুৱেশ্যন আহিছে সেই কথাটো মোক ক'ব নালাগে কাৰণ ময়ো তেনেকুৱা এজনে কেণ্ডিডেট আৰু আজিলৈকে কিমানটা ইণ্টাৰভিউ পাছ কৰিলোঁ কিমানটা ইণ্টাৰভিউ দিলোঁ কিমান এপ্লাই কৰিলোঁ সেইটোৰ হিচাপ নিকাচ মই দিব নোৱাৰোঁ কিন্তু আপোনালোকৰ লগতো তেনেকুৱাই হৈছে বিশেষকৈ অসম পুলিচত যিখিনি ল'ৰা ছোৱালী যাম বুলি ভাবে এপ্লাই কৰে তেওঁলোকে আগতে আৰ্মিত বা বিভিন্ন ধৰণৰ পেৰামিলিটাৰী ফ'ৰ্চত এপ্লাই কৰিছিল বা তেওঁলোকৰ তাতে কিবা কাৰণত নহ'ল সেইখিনি বয়স পাৰ হৈ যোৱাৰ পিছত পুলিচত বহু ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছে বা কষ্ট কৰি যাব এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে বিশেষকৈ অসম পুলিচৰ AB UB কামাণ্ডো APR বা যিখিনি অসম পুলিচৰ পোষ্ট আছে তাতে এপ্লাই কৰিছে তেওঁলোকৰ বাবে বয়সটো ৰৈ থকা নাই বয়সটো ৰৈ নথকাৰ লগে লগে আপোনালোকৰ তাত বহুত বেছি কুৱেশ্যন আহে যিখিনি ল'ৰাৰ 20 বছৰ হৈছে বিশেষকৈ তেওঁলোকৰ তাত প্ৰথম কুৱেশ্যনটো আহে আজিলৈকে এপ্লাই কৰাই নাই নেকি যেতিয়া ল'ৰা এজনে নিজৰ দেউতাকৰ লগত বা মাকৰ লগত যায় তেতিয়া কুৱেশ্যনটো মানুহে কৰে যে আজিলৈকে চাকৰি এটা ল'বই পৰা নাই মনতে ভাবে কুৱেশ্যনটো কি কৰিব এপ্লাই কৰাই নাই নেকি বা একো চাকৰি মাথা মাৰাই নাই নেকি এই কুৱেশ্যনৰ এনচাৰটো চবচে বেছি টান কাৰণ আপুনি জানে মই জানো কাৰণ কিমান পোষ্টত আজিলৈকে পাছ কৰিছোঁ কিমান ৰানিং কৰিলোঁ কিমান এপ্লাই কৰিলোঁ কিন্তু চাকৰিটো হোৱা নাই সেইটো মই কি কৰিম সেইটোতো মোৰ ওপৰত কোনো মানে প্ৰব্লেম নাই মই যিমান কৰিব পাৰিছোঁ কৰিছোঁ ঠিক তেনেদৰে ছোৱালী এজনী অলপমান ডাঙৰ হোৱাৰ লগে লগে কুৱেশ্যনটো কৰে যে বিয়া কোনো ধৰণৰ আগবঢ়াই নাই নেকি বা ক'তো এতিয়ালৈকে ল'ৰা অহা নাই নেকি বা বিয়াৰ কোনো ঠিক কৰা নাই নেকি এইটো কুৱেশ্যন বহুত ডাঙৰ বা এই কুৱেশ্যনটো অহা আৰম্ভ হোৱাৰ লগে লগে ল'ৰা ছোৱালীয়ে আলহী খাব যোৱা বন্ধ কৰি দিয়ে কোনো ৰিলেটিভছৰ ওচৰত নাযায় এইকাৰণে নাযায় এই কুৱেশ্যনটোৰ সন্মুখীন হ'ব লাগে আমি জানো কিমান পোষ্টত এপ্লাই কৰিছোঁ আমি জানো কিমান পাছ কৰিছোঁ কিমান কষ্ট কৰিছোঁ এই ৰ'দে বৰষুণে কিমান ইণ্টাৰভিউ দিলোঁ ৰ'দে বৰষুণে কিমান প্ৰেক্টিছ কৰিলোঁ বানপানীৰ সময়ত ফিল্ড নাই পাহাৰত গৈ দৌৰিলোঁ ৰাস্তাত দৌৰিলোঁ সেই কথাটো কিন্তু ৰিলেটিভছে দেখা নাপায় আৰু সেইটো কুৱেশ্যন আমাৰ তাত যেতিয়া আহে মূৰত এনেকুৱা এটা বোজা পৰি যায় যে আমি জীৱনটোত একোৱে কৰিব পৰা নাই নেকি আমাৰ জীৱনটোত একোৱে নহ'ব নেকি বা আমি একো কৰিবই নোৱাৰিম নেকি এনেকুৱা ধৰণৰ এটা নিগেটিভ পইণ্ট আমাৰ মাইণ্ডত আহি যায় আৰু যিখিনি ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছে তেওঁলোকে জানে তেওঁলোকে কিমান কৰিছে নিজৰ ঘৰখনৰ কাৰণে নিজৰ মাক দেউতাকৰ কাৰণে সপোনৰ কাৰণে কিমান দৌৰিছে তেওঁলোকে জানে কিন্তু যিখিনি মানুহে কুৱেশ্যনটো কৰে এবাৰো নাভাবে পজিটিভলি একো নকয় যে ভালকৈতো ক'ব পাৰে যে ইমান দিন কষ্ট কৰি আছে আৰু অলপ কষ্ট কৰ কিজানি এইবাৰ হৈয়ে যায় সেইটো এটা পজিটিভ পইণ্ট আৰু সেই কথাটো ক'লে কিজানি ল'ৰাটোৱে অলপমান বেছি ইনস্পায়াৰ হয় যে হয় মই আৰু অলপ কষ্ট কৰিলে কিজানি হ'ব কিজানি বেলেগৰ এটা উদাহৰণ দিয়ে যে আমাৰ ল'ৰাটো এনেকুৱা আছিলে কেনেকৈ নিগেটিভ মানে ল'ৰাটো কৰিব পাৰি তেনেকুৱা কৰিব খোজে তাৰ ল'ৰাটো কেইদিন দৌৰিছে সেইটো নাজানো কিন্তু তাতকৈতো বহুত বেছি দৌৰিছোঁ সেইটো মই জানো কিন্তু সেই ল'ৰাটোৰ মাক দেউতাকে কুৱেশ্যন কৰিব যে আমাৰ সি বহুত কষ্ট কৰিছিলে কিন্তু আমি দেখা পাইছোঁ ন ফিল্ডত কোনে কিমান কষ্ট কৰে কোনে কিমান দিন কষ্ট কৰিছে সেই কথাটো আপোনালোকে আমি দেখা পাইছোঁ বহুত কষ্ট কৰা ল'ৰা ছোৱালীও চাকৰি পোৱা নাই আৰু অলপ কমকৈ কষ্ট কৰা ল'ৰা ছোৱালীও চাকৰি পাইছে ইয়াতে ভাগ্যৰো কিছুমান প্ৰব্লেম থাকে সেই প্ৰব্লেমবোৰ খোল খালে কম কষ্ট কৰিলেও চাকৰি পাব আৰু বেছি কষ্ট কৰিলেও চাকৰি নাপায় ধৰি লৈছোঁ আপোনালোকে কষ্ট কৰি দিন ৰাতি পঢ়ি আছে কিন্তু আপোনাৰ পৰীক্ষাত কমন নপৰিল আৰু এজন ল'ৰাই ৰাতি কিবা চাওঁতে অলপমান মুখতে পাৰি গ'ল এইখিনি বস্তু আহি গ'ল নাম্বাৰ বেছি পাই গ'ল সেইটো ভাগ্যৰ বলতো হ'ব পাৰে কষ্টৰ ফলততো হোৱা নাই সেইটো কথা কিন্তু কম্পেয়াৰ কৰি চালে আপুনি মই বহুত কষ্ট কৰি আছোঁ সেই কষ্টৰ ফলটো হয়তো ভগৱানে দিয়া নাই দিব এদিন দিব ভালকৈ দিব আৰু এটা কথা মনত ৰাখিব
কষ্ট নকৰাকৈ পোৱা ফলৰ মজা একদমেই নাই আৰু যিখিনি ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছে তেওঁলোকে যদি ফল পায় সেইটো কিন্তু সকলোৱে এদিন কৈ থাকিব সেই ল'ৰাটোক দেখিছিলি নে দিন ৰাতি কষ্ট কৰিছিল সেইকাৰণে ছাকচেছ হৈছে দেৰিকৈ হ'লেও হৈছে আৰু হ'ব আৰু আপুনিও হ'ব ময়ো হ'ম আৰু এদিন ছাকচেছ হৈ আপোনালোকক মই আকৌ এটা ভিডিঅ' দিম যে মই ছাকচেছ হ'লোঁ আৰু এই কথাটো আপোনালোকে মোৰ ভিডিঅ' চাই আছে যদি চেলেঞ্জ কৰক এদিন নহয় এদিন মই ছাকচেছ হ'মেই আৰু মই জিতু মণিৰ কমেণ্টত মই জনামেই যে মই চাকৰিটো পালোঁ বা মই ইমানখিনি ছাকচেছ হ'লোঁ বা মই এইটো কৰিলোঁ সেইখিনি মোৰ পৰা আশা থাকিল ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতু মণি জয় আই অসম।